গোটেইকেইজন বজালী জিলাৰ বাটাচাকুচি যি থানা আছে তাৰ আণ্ডাৰতে পৰে। চাউলাবাৰী, বাংটি, তাৰপিছত আৰু আছে বাটুৱা, পূব কৰ্দৈগুৰি, এই অঞ্চলৰ তেওঁলোক হয়। টোটেল 7জন ব্যক্তিক আমি কৰায়ত্ব কৰা হৈছে। আৰু কালি নিশাৰ সময়ত প্ৰায় আবেলি ইভিনিং টাইমত আমি ৰেচপেক্টিভ পঞ্চায়ত ছেক্ৰেটাৰীৰ পৰা আমি FIR লাভ কৰিছিলোঁ। সেই FIR মৰ্মে আমি যি মেইন একিউজ আছিলে, মূল অভিযুক্ত আছিলে, সেই মূল অভিযুক্ত কেইজন ক্ৰমে নামটি যদি আমি কৈ দিওঁ তেতিয়াহ'লে বাছেৰ খান, তাৰপিছত আফাজুদ্দিন, চাহেব আলী, বাহাৰুল ইছলাম, মুস্তাফিজুৰ ৰহমান আৰু আজিজুল হক, এই 7জন ব্যক্তিক আমি মূল যি অভিযুক্ত আছিলে FIR একিউজ তেওঁলোকক কৰায়ত্ব কৰা হৈছে। আৰু কৰায়ত্ব কৰাৰ লগতে এতিয়া বাকী তেওঁলোকক সোধা পোছা চলি আছে। আৰু যদি সেই যি বাল্য বিবাহ যি সংঘটিত হৈছিলে, তেওঁলোকে কৰিছিলে, তাৰ লগত জড়িত আৰু যদি ব্যক্তি জড়িত আছে সেইখিনি তেওঁলোকক কৰায়ত্ব কৰিবলৈ আমি চেষ্টা কৰিম। মানে বাল্য বিবাহ যিটো আমি যি স্পেচিয়েল ড্ৰাইভ হৈছোঁ তাৰ আমি গমেই পাই গোটেই অসমতে কালি হৈছে। আৰু চৰকাৰৰ স্পষ্ট নিৰ্দেশনা আছে। এটা যি দোষীসকল আছে তেওঁলোকক হেৰি কৰাৰ লগতে আমি মানে শাস্তিৰ প্ৰধান দিয়াৰ লগতে এটা এৱেৰনেছ যাতে হয় যে এই কথাটো যে বেয়া, যে কেনেকৈ শাৰীৰিক মানসিকভাৱে এগৰাকী নাৰীক বা শিশুক দুৰ্বল কৰি পেলাই, আৰু সামাজিকভাৱেও কেনেকৈ আচলতে এতিয়াৰ যি সামাজিকভাৱে বা পঢ়া শুনাৰ ক্ষেত্ৰত সকলো আগুৱাই যাব লাগে, সেইটোতো পিছ পৰি আছে। সেই তেনেকুৱা ক্ষেত্ৰবিলাক যিবিলাক আমাৰ সামাজিক কিছুমান এইবিলাক হেৰি থাকে ব্যাধি, সেইবিলাক আঁতৰাবৰ কাৰণে এটা সজাগতাৰো এটা হয় এই ড্ৰাইভটো। কিন্তু তাৰ লগতে এনেকুৱা নহয় যে আমি বাল্য বিবাহৰ বিষয়ে আমি একশ্যন গ্ৰহণ নকৰিম। আমি যেতিয়াই আমি খবৰ পাওঁ ৰাইজৰ পৰা, যেতিয়াই আমি কওঁ যে ক'ত বাল্য বিবাহ সংঘটিত চেষ্টা কৰা হৈছে বা কৰিব, তেতিয়াই আমি মানে যদি প্ৰয়োজন হয় দৈনন্দিন হিচাপত আমি কাম আমি কৰি যাম। পূৰ্বতে ছাৰ বহুকেইজন বাল্য বিবাহ গ্ৰেপ্তাৰ কৰিছিল, আৰু যে কিমানমান মোটামুটি কৰিব লগা আছে? ইতিমধ্যে আপোনাৰ যি আমি আমাৰ যি পৰ্যালোচনাতে পাইছোঁ, আমি ইতিমধ্যেতো আমাৰ 186 প্ৰথম ড্ৰাইভত হৈছিলে। তাৰপিছতো তেনেকৈ আমাৰ 131 এৰাউণ্ড বজালী ডিষ্ট্ৰিক্টৰ 130 পৰা 40 আমাৰ ইয়াত তেনেকৈ হেৰি কৰা হ'ল, কেছ ৰেজিষ্টাৰ হ'ল। আৰু ইতিমধ্যে কিছু এতিয়া সজাগতা কিছু বৃদ্ধি পাইছে, ৰাইজে পাইছে। গতিকে আশা কৰোঁ আৰু বেছি কৰিব লগা নহ'ব, কিন্তু যেতিয়াই যদি প্ৰয়োজন হয় আমি কৰিবলৈ আমি সাজু আছোঁ। অভিযুক্তবিলাকক কি ব্যৱস্থা লোৱা? ইতিমধ্যে তেওঁলোকক আমি জেল হাজতলৈ প্ৰেৰণ কৰিম। তেওঁ কিহৰ কাৰণে অকল বাল্য বিবাহ তেওঁলোকক যে সংগঠিত কৰিছে, মানে সেই বাল্য বিবাহৰটো যি আমাৰ প্ৰভিজন আছে, চাইল্ড মেৰেজ প্ৰভিজনত এই আছে, তাৰ PCM এক্টৰ, প্ৰিভেনশ্যন অফ চাইল্ড মেৰেজ এক্টৰ, তাৰ 9, 10, 11 যিটো একটা ছেকশ্যন আছে তাতো সেইখিনি লাগিছেই। কিন্তু তাৰ লগতে যিখিনি তেওঁলোকে যিহেতু তেওঁলোকৰ বাচ্ছাও আছে, কিছুমানৰ বাচ্ছা হোৱাৰ লগে লগে পক্সো যি একটা আছে, শিশু যি যৌন হেৰি কৰা হয় শিশুৰ ক্ষেত্ৰত, নাবালিকা, গতিকে সেইটো এক্টো লাগি যায়। সেইটো একটো বহুত ষ্ট্ৰং এক্ট হয়। গতিকে তেওঁ নিশ্চয়কৈ এতিয়া মানে দুখন এক্টৰতে ষ্ট্ৰং এক্ট, গতিকে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে তেওঁলোকক, আৰু যাতে তেওঁলোকে আমাৰ অনুসন্ধানত বাধা দিব নোৱাৰে বা হেৰি কৰিব পাৰি। আৰু বাকী তাৰপিছত আগৰ কেছখিনিও ট্ৰায়েল চলি আছে, তেনেকৈ সেইখিনি কোৰ্টৰ মতে আইনৰ যি নিজৰ বাট নিজে লয় বুলি কয়, ল টেক্স ইজ অন কোৰ্চ, তেনেকৈ হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।